যীহুদাৰ লগতে চাৰিওফালৰ জাতিবোৰলৈ ঈশ্বৰৰ দণ্ড অহাৰ এটা কাৰণ কি আছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৪৫ নম্বৰ অধ্যায়ৰ পৰা ৪৮ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৪৯ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। জৰ্দান নদীৰ পূব পাৰত থকা বৰ্তমানৰ জৰ্দান দেশখনেই হৈছে এসময়ৰ মোৱাব দেশ। এতিয়া তাত মোৱাব দেশখন নাই। আজি তেওঁলোক ক'ত আছে আমি ভালকৈ নাজানো, কিন্তু ঈশ্বৰে জনাই দিছিল যে তেওঁ শেষৰ দিনত মোৱাবৰ বন্দী অৱস্থাৰ তেওঁ পৰিৱৰ্তন কৰিব। ঈশ্বৰে শেষৰ দিনত সেই সকলো কৰিব বুলি কৈছে। গতিকে এটা কথা আমি স্পষ্টভাৱে জানিব পাৰোঁ যে মোৱাবে প্ৰভু যীশুৰ ১০০০ বছৰীয়া শাসনত প্ৰৱেশ কৰিব। কিন্তু জিৰিমিয়াৰ সময়ত লোকসকলে মোৱাবলৈ পলাই যোৱাৰ পৰাও কোনো লাভ নাছিল, কিয়নো তাতো তেওঁলোক নিৰাপদ নহলহেঁতেন। ৪৯ নম্বৰ অধ্যায়ত আমি বিশেষকৈ ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰ প্ৰতি কৰা ভাৱবাণীবোৰ পঢ়িবলৈ পাওঁ। আমি দেখিবলৈ পাইছোঁ যে যীহুদাত ৰৈ যোৱা অৱশিষ্ট যীহুদী লোকসকলে মিছৰলৈ গুচি গৈছিল, আৰু সেইটো তেওঁলোকৰ এটা ভুল কাম আছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি অবাধ্যতা প্ৰদৰ্শন কৰি তালৈ গ'ল, আৰু সেইটো কৰি তেওঁলোকৰ অৱস্থা অধিক বেয়াহে হৈছিল। ইছৰাইল দেশত যুদ্ধ শেষ হৈছিল, কিন্তু তেওঁলোকৰ দেশখন একেবাৰে পৰিত্যক্ত হৈ পৰি ৰৈছিল। চহৰবোৰ একেবাৰে ধ্বংস কৰি পেলোৱা হৈছিল, জ্বলাই দিয়া হৈছিল। ধ্বংসাৱশেষৰ বাহিৰে একোৱেই নাছিল। তাত কেৱল পূৰ্বৰ সভ্যতাৰ ছাইহে ৰৈ গ'ল। অৱশিষ্ট লোকসকল তাত থাকিব লাগিছিল। তেওঁলোকে নিজৰ দেশখন গঢ়িব পাৰিলেহেঁতেন, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে মিছৰলৈহে গুচি গ'ল। ঈশ্বৰে জানিছিল যে মিছৰ দেশ নবুখদনেছৰৰ পৰৱৰ্তী বৃহৎ সামৰিক অভিযানৰ সন্মুখীন হ'ব লাগিব। তেনেদৰেই হৈছিল, আৰু এই অৱশিষ্ট লোকসকল পুনৰ অধিক বিপদত পৰিছিল। এই অধ্যায়ত ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰ ওপৰত আহিবলগীয়া বিচাৰৰ বিষয়ে জিৰিমিয়াৰ যোগেদি ঈশ্বৰৰ ভাৱবাণীসমূহ আগবঢ়াই নিয়া হৈছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদিহে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে এই কথা আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ। আমি ইতিমধ্যে বহুদূৰ আগবাঢ়ি আহিলোঁ, আৰু যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ৪৫, ৪৬, ৪৭ আৰু ৪৮ এই অধ্যায় ৪টাৰ আলোচনা চমুকৈ আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ৪৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই ৪৯ নম্বৰ অধ্যায়ৰ পৰা আমি পাওঁ ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰ ক্ষেত্ৰত জিৰিমিয়াৰ যোগেদি ঈশ্বৰে জনোৱা ভাৱবাণী। আমি দেখিলোঁ যে যীহুদাৰ অৱশিষ্ট ভাগে মিছৰলৈ নামি গৈ ডাঙৰ ভুল কৰিছিল। তেওঁলোক তালৈ গৈছিল ঈশ্বৰৰ অবাধ্যতা আচৰণ কৰি, আৰু তাকে কৰি তেওঁলোকে গৰম কেৰাহীটোৰ পৰা জুইকুৰালৈকে জুপিওৱাৰ নিচিনা হৈছিল। কেৰাহীত গৰম বুলি জাপ মাৰি তেওঁলোক জুইতে পৰাৰ নিচিনা হৈছিল। ইছৰাইলত আৰু যুদ্ধ কৰিবলগীয়া তেতিয়ালৈ আৰু একোৱেই বাকী নাছিল। নগৰবোৰ ধ্বংসস্তূপত পৰিণত হৈছিল। কোনো শত্ৰু জাতিয়ে ইছৰাইল আক্ৰমণ কৰি নিজৰ অধীন কৰাৰ কোনো অৰ্থ দেখা আৰু পোৱা নগৈছিল, কাৰণ
ইছৰাইল দেশৰ অৱস্থা তেনেকুৱা ধ্বংসস্তূপত পৰিণত হৈছিল। সেই অৱস্থা নহ'লহেঁতেন যদিহে যিহুদাৰ অৱশিষ্ট যিহুদী মানুহখিনি যিহুদাতেই থাকি তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰ নিৰ্মাণ কৰিলেহেঁতেন। কিন্তু তাকে কৰাৰ পৰিৱৰ্তে তেওঁলোকে ঈশ্বৰৰ আদেশ অমান্য কৰি মিছৰ দেশলৈ পলাই গৈছিল নিৰাপত্তা বিচাৰি। আনহাতে ঈশ্বৰেও জানিছিল যে মিছৰখনেই যুদ্ধ অভিযানৰ বাবে নবুখদনেছৰৰ লক্ষ্য আছিল। অভিপ্ৰায়ৰ দৰে তেওঁ মিছৰখনক আক্ৰমণ আৰু পৰাজয় কৰি সেই দেশত থকা যিহুদাৰ অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ যাব। সেইদৰে তেওঁলোক বন্দী হ'ব আৰু অবৰ্ণনীয় দুখৰ সন্মুখীন হ'ব। তেওঁলোকে ভাবিছিল যে তেওঁলোকে যুদ্ধৰ পৰা হাত সাৰি বহুত দূৰলৈ গুচি যাব পাৰিছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোক এনে এখন দেশলৈ গুচি যাব পাৰিছিল য'ত তেওঁলোকে জীৱনৰ সকলো প্ৰয়োজনীয় উপচি পৰাকৈ পাব আৰু সুখে সন্তোষে খাই বৈ থাকিব পাৰিব, কোনো অভাৱ নোহোৱাকৈ তাত চলি থাকিব পাৰিব। সেইদৰে ভাবি তেওঁলোকে কেৱল তেওঁলোকৰ পেটৰ কথা আৰু শাৰীৰিক নিৰাপত্তাৰ কথাহে চিন্তা কৰিছিল। প্ৰিয় শ্ৰোতা, আমাৰ নিজৰ ক্ষেত্ৰতো আমি ক'বলৈ বাধ্য যে যেতিয়ালৈকে আমাৰ মনোভাৱ, আমাৰ কাম, আমাৰ আচৰণ আৰু লক্ষ্যবোৰ ঈশ্বৰৰ কাৰণে জীৱন ধাৰণ কৰাৰ ভিত্তিত নহয়, যেতিয়া ঈশ্বৰৰ সত্যতা আমাৰ পথ প্ৰদৰ্শক নহয়, তেতিয়ালৈকে আমি আত্মিকভাৱে অতি নিম্ন স্তৰত থাকোঁ। আৰু তেতিয়া আমাৰ কোনেও মূৰ্খ নহৈ জনা উচিত যে তেনে নিম্ন স্তৰৰ আধ্যাত্মিকতাই শান্তি আনিব নোৱাৰে আৰু পাৰ্থিৱভাৱে জোৰাওকৈ জোৰা জীৱনৰ অধিকাৰো আমাক দিব নোৱাৰে। যুগ যুগ ধৰি এয়া বিশ্ব ইতিহাসত প্ৰমাণিত হৈ আহিছে। ইতিহাসে আমাক বহু কথাই শিকাব যদি ইতিহাসে যি কয় তালৈ আমি কাণ পাতিব জানো। এই ৪৯ নম্বৰ অধ্যায়তো ঈশ্বৰে জিৰিমিয়াৰ যোগেদি ইছৰাইলৰ চাৰিওপিনে থকা জাতিবোৰৰ বিষয়ে ভৱিষ্যৎবাণী কৰিছে। প্ৰথমতে আমি পাওঁ আমোনৰ বিষয়ে কৰা ভৱিষ্যৎবাণী। যিহুদাৰ অৱশিষ্ট লোকবিলাকে আশ্ৰয় বিচাৰি আমোনৰ কাষ চাপিব নালাগে, কাৰণ এদিন আমোনো ধ্বংস হ'ব। আজি এই পৃথিৱীত আমোন বুলি কোনো দেশ নাই, কিন্তু ঈশ্বৰে কি কৈছে মন কৰকচোন। আমি বাইবেলৰ পৰা পাঠ কৰি দিলে এনেদৰে পাওঁ, ৪৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৬ নম্বৰ পদলৈকে পাঠ কৰি দিম। অম্মোনৰ সন্তানবিলাকৰ বিষয়। জিহুৱাই এই কথা কৈছে, ইছৰাইলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিলকমে কিয় গাদক অধিকাৰ কৰিছে আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে? এই নিমিত্তে জিহুৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানবিলাকৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে। সেয়ে ভগ্নৰাশী হ'ব আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব। তেতিয়া জিহুৱাই কৈছে, ইছৰাইলক অধিকাৰ কৰাবিলাকক ইছৰাইলে অধিকাৰ কৰিব। হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ'ল। হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা। কিয়নো মিলকম, তাৰ পুৰোহিতবিলাক আৰু তাৰ প্ৰধান লোকবিলাক একেলগে বন্দী অৱস্থালৈ যাব। মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভৰসা কৰোতা হে বিপথগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত, তোমাৰ ৰক্ত প্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা? বাহিনীবিলাকৰ প্ৰভু জিহুৱাই কৈছে, চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম। তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ'ব আৰু পলৰীয়াক গোটাবলৈ কোনো নহ'ব। কিন্তু জিহুৱাই কৈছে, পাছত মই অম্মোনৰ সন্তানবিলাকৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম। অৰ্থাৎ আমোনক আকৌ পুনৰ সংস্থাপিত কৰা হ'ব। এইবোৰ অতি গুৰুত্বপূৰ্ণ শাস্ত্ৰ বাক্য, অতি গুৰুত্বপূৰ্ণ ভাৱবাণী। এতিয়া আমি পাওঁ ইদুমৰ বিষয়ে দিয়া ভাৱবাণী। এই ইদুমৰ বিষয়ে যি ভাৱবাণী দিয়া হৈছে
সেই ভাৱবাণী দিবলৈ বেছি ঠাই লৈছে। অৰ্থাৎ আন জাতিবোৰতকৈ এই ইদুমীয়াবিলাকৰ বিষয়ে দিয়া ভাৱবাণী অলপ দীঘলীয়া, আৰু তাৰ কাৰণ নিশ্চয় আছে। তাৰ কাৰণ কি হ'ব পাৰে বাৰু? তাৰ কাৰণ এইটোৱেই হয়তো হ'ব পাৰে যে এই ইদুম আচলতে ইছৰাইলীয়াবিলাকৰ জ্ঞাতি। কেনেকৈ বাৰু? এছৌ আৰু জাকুব ভাই ভাই। জাকুবৰ পৰাই হ'ল ইছৰাইল জাতি, আৰু এছৌৰ পৰা হ'লগৈ ইদুম জাতি। ইদুম আৰু ইছৰাইলৰ মাজত কিন্তু বন্ধুত্বপূৰ্ণ সম্বন্ধ নাছিল। ইদুম এটা ডাঙৰ আৰু শক্তিশালী জাতি হৈ উঠিছিল, কাৰণ ঈশ্বৰে এছৌৰ বংশৰ পৰা এটা ডাঙৰ জাতিৰ সৃষ্টি কৰিব বুলি ঘোষণা কৰিছিল। আমি 7 আৰু 8 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। ইদুমৰ বিষয় বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ'ল? হে দদান নিবাসীবিলাক, তোমালোক পলোৱা, মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা, কিয়নো মই এছৌৰ ওপৰলৈ তাৰ আপদ আৰু তাৰ দণ্ড দিয়াৰ সময় আনিম। ইদুম আছিল মৰু সাগৰৰ দক্ষিণ আৰু বিশেষকৈ পূব দিশত থকা এটা অঞ্চল। মৰু সাগৰ আৰু একাবা উপসাগৰৰ মাজৰ অঞ্চল। ইদুমৰ ওপৰলৈও ঈশ্বৰৰ বিশেষ অভিশাপ নামি আহিব ধৰিছিল। তেওঁলোক এটা ডাঙৰ জাতি হৈ পৰিছিল আৰু আন আন জাতিবোৰৰ প্ৰতি দিহা পৰামৰ্শ আদিও আগবঢ়াব পৰা হৈছিল। শিল কাটি নিৰ্মাণ কৰা পেট্ৰা নগৰখন ইমান নিৰাপদ ঠাই আছিল যে সেই ঠাই সেই বিশাল জাতিটোৰ কাৰণে এখন বিশেষ আশ্ৰয়স্থানৰ নিচিনা হৈ পৰিছিল। বাবিলন আৰু মিছৰে তাত ধন জমা থৈছিল। আজিৰ যুগৰ বেংকত ধন জমা থোৱাৰ নিচিনাকৈ এই ঠাইত তেওঁলোকে তেওঁলোকৰ সা সম্পদ জমা ৰাখি নিৰাপদ অনুভৱ কৰিছিল। নগৰখনৰ দুয়োপিনে শিল কাটি নিৰ্মাণ কৰা হৈছিল, আৰু এই শিল কাটি নিৰ্মাণ কৰা নগৰখনত সোমাবলৈ মাত্ৰ এটা সৰু বাটহে আছিল। সেই সময়ত সেই পেট্ৰা নগৰখন এখন অতি অপূৰ্ব চমকপ্ৰদ নগৰ আছিল, কিন্তু এই নগৰখনৰ পৰা সকলো সন্মান আৰু গুৰুত্ব এদিন ঈশ্বৰে কাঢ়ি লৈ গৈছিল। আচলতে তেওঁলোকৰ চাৰিওপিনে থকা দেশবোৰে তেওঁলোকৰ সেই ঠাই অতি নিৰাপদ বুলি ভাবি তেওঁলোকৰ ওপৰত ভৰসা কৰা কাৰণেহে তেওঁলোকে সেই বিশেষ গুৰুত্ব উপভোগ কৰি আহিছিল। কিন্তু এদিন তেওঁলোকৰ পৰা সেই গুৰুত্ব আঁতৰাই লৈ যোৱা হৈছিল। 13 নম্বৰ পদ, কিয়নো জিহুৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু সাওৰ বিষয় হ'ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ'ব। বস্ৰা আচলতে পেট্ৰা আৰু ইদুম। সেই শিল কাটি নিৰ্মাণ কৰা নগৰখন আজিও আছে, কিন্তু জনশূন্য। এইখন একেবাৰে ৰেডিমেড নগৰ, সকলো সজাই সাজু কৰি থোৱা আছে। এতিয়া আমি 16 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। হে শিলৰ খুৰুঙত বাস কৰাজন, হে পৰ্বতৰ উচ্চ স্থানত থকাজন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ'লে তোমাৰ মনৰ অহংকাৰে তোমাক প্ৰবঞ্চনা কৰিলে। জিহুৱাই কৈছে, তুমি কুৰৰ পক্ষীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও মই তাৰ পৰা তোমাক নমাই আনিম। ইদুমীয়াবিলাকৰ সকলোতকৈ ডাঙৰ পাপ আছিল তেওঁলোকৰ অহংকাৰ। সেই অহংকাৰৰ কাৰণেই তেওঁলোকে ঈশ্বৰৰ পৰা অভিশাপ পাবলগীয়া হৈছিল। তেওঁলোক এনেকুৱা এখন ঠাইত আছিল যিখন ঠাই অতি সুৰক্ষিত আছিল। পেট্ৰা নগৰলৈ সোমোৱা বাটটো আছিল অতি ঠেক, দ বাট, প্ৰায় এমাইলমান দীঘল। এইটো শিলৰ মাজত থকা এটা সৰু উপত্যকাৰ নিচিনা আছিল। সেই জাতিটোৰ ইতিহাস প্ৰায় 1000 বছৰীয়া। তাৰ পিছত নবাতিয়া আৰববিলাকে দখল কৰিছিল। গ্ৰীকসকলেও দুবাৰ বিফল অভিযান চলাইছিল, কিন্তু সেই নগৰত সোমাব পৰা নাছিল। আনহাতে উৰাজাহাজৰ বাহিৰে আন ধৰণে তাত সোমোৱা অতি কঠিন। এই নগৰখন বাবিলন, মিছৰ, গ্ৰীচ আৰু ৰোমানসকলৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত আছিল। তেওঁলোকৰ স্থাপত্য কলা আৰু অৱশেষবোৰত সেই প্ৰভাৱ চকুত পৰে। কিন্তু ঈশ্বৰে ইদুমক দণ্ড দিছিল
আৰু সেই সভ্যতাৰ পতন ঘটাইছিল। তেওঁলোকৰ গৰ্ব অহংকাৰৰ বাবেই সেই পতন তেওঁলোকলৈ আহিছিল। এতিয়া সেই বিষয়ে ঈশ্বৰে জনাই আছে আৰু যিস্কেল ভাৱবাদীয়ে এই বিষয়ে সম্পূৰ্ণকৈ জনোৱা আমি পঢ়িবলৈ পাওঁ। 17 আৰু 18 নম্বৰ পদ, ইদুম বিস্ময়ৰ বিষয় হ'ব। তাৰ ওচৰেদি অহা যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব। জিহুৱাই কৈছে, ছডোম, ঘমোৰা আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱা সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব। কোনো মনুষ্য সন্তানে তাৰ মাজত প্ৰবাস নকৰিব। চোৱা, জৰ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব। কিন্তু মই চকুৰ প্ৰচাৰতে তেওঁক তাৰ পৰা লৰোৱাম। এই ভাৱবাণীটো আখৰে আখৰে ফলিয়াইছে। সেই নগৰখন এতিয়াও আছে। নগৰখন ধ্বংস কৰিব নোৱাৰি, কাৰণ এই নগৰখন শিল কাটি নিৰ্মাণ কৰা হৈছিল। কিন্তু ঈশ্বৰে জনাই দিছিল যে ই জনশূন্য হ'ব, আৰু সেইটো ফলিয়াইছে। কোনো মানুহ আজি তাত বাস নকৰে। মাজে মাজে কোনো কোনো অঘৰী আৰবে ৰাতিটোৰ কাৰণে তাত তম্বু টানে, কিন্তু পিছদিনাখনেই তাৰ পৰা আঁতৰি যায়। সেই নগৰখনৰ বিষয়ে তেওঁলোকৰ মাজত বিশেষ কিছুমান অন্ধবিশ্বাসো আছে। আনকি অন্ধবিশ্বাস নথকা উন্নত পশ্চিমীয়া দেশেও সেই ঠাইত উপনিৱেশ পাতিব নোৱাৰিলে। ঈশ্বৰৰ বাক্যই কৈছে, ইয়াত কোনো মানুহ বাস নকৰিব। এইখন একেবাৰে ৰেডিমেড নগৰ, কিন্তু কোনো মানুহ নাই, কোনো মানুহৰ বাস তাত নাই। তুৰৰ বিষয়ে ঈশ্বৰে যি ভাৱবাণী শুনাই থৈছিল তাৰ লগত ৰিজাই চালে এইটো বিশেষভাৱে মন কৰিবলগীয়া ভাৱবাণী। ঈশ্বৰে কৈছিল যে তুৰ একেবাৰে ধ্বংস কৰি মাটিৰ লগত মিলাই দিয়া হ'ব, কোনো অৱশেষ নাথাকিব, কিন্তু তাত পাছত আকৌ জনবসতি হ'ব। আজি তুৰত মানুহৰ বসতি আছে। আনহাতে পেট্ৰা নগৰখন কেতিয়াও ধ্বংস কৰা হোৱা নাই, কিন্তু তাত আজি কোনো জনবসতি নাই। এতিয়া 20 নম্বৰ পদটো পঢ়ি দিছোঁ। এই হেতুকে জিহুৱাই ইদুমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা আৰু তৈমন নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা। অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব। অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব। সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে। সিহঁতৰ চিঞৰৰ শব্দ চুফ সাগৰলৈকে শুনা গৈছে। চোৱা, তেওঁ কোৰৰ পক্ষীৰ নিচিনাকৈ উৰি আহিব আৰু বস্ৰাৰ অহিতে নিজে ডেউকা মেলিব। আৰু সেইদিনা ইদুমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱ বেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ'ব। 20ৰ পৰা একেবাৰে 22 নম্বৰ পদলৈকে পঢ়ি দিলোঁ। নগৰখন জনশূন্য হৈ পৰিল আৰু ইদুম জাতিৰ কোনো চিনচাব নোহোৱা হৈ গ'ল। ঈশ্বৰৰ এই ভাৱবাণী আখৰে আখৰে ফলিয়ালে। এতিয়া আমি দম্মেশকৰ বিষয়ে দিয়া ভাৱবাণী পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ 23 আৰু 24 নম্বৰ পদ। দম্মেশকৰ বিষয়। হমাত আৰু অৰ্পদে লাজ পালে, কিয়নো সিহঁতে অমংগলৰ বাৰ্তা শুনি দ্ৰৱ হৈ গৈছে। সাগৰখনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ'ব নোৱাৰে। দম্মেশক দুৰ্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে। প্ৰসৱকাৰিণী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে। দম্মেশক নগৰখন মানুহে বাস কৰি থকা সকলোতকৈ পুৰণি নগৰ বুলি কোৱা হয়। আন বহুতো নগৰে অৱশ্যে সেইদৰেই দাবী কৰে, কিন্তু দম্মেশকে তেনেদৰে দাবী কৰাৰ নিশ্চয় অলপ যুক্তি আছে। ইয়াত আমি ভাৱবাণী পাওঁ যে দম্মেশক নগৰখন ধ্বংস কৰা হ'ব, আৰু সঁচাকৈয়ে ধ্বংস কৰা হৈছিল, আৰু নগৰখনে কেইবাবাৰো স্থান সলনি কৰিব লগা হৈছিল। আৰু দম্মেশক নামটো চলি আছে, আৰু আজি ই এখন ৰাজধানী, বিশেষ গুৰুত্বপূৰ্ণ চহৰ। আমি এতিয়া একেবাৰে 25 নম্বৰ পদৰ পৰা 39 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছোঁ। প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ'ল? এতেকে বাহিনীবিলাকৰ জিহুৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ'ব, আৰু আটাই যোদ্ধাৰুবিলাকক সেইদিনা নিস্তব্ধ কৰা হ'ব, আৰু মই দম্মেশকৰ গড়ৰ ভিতৰত জুই লগাম। সেয়ে বিন হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। কেদৰ আৰু হাছুৰৰ বিষয়। বাবিলৰ ৰজা নবুখত নেছৰে প্ৰহাৰ কৰা কেদৰৰ
আৰু হাচুৰীয়া ৰাজ্যবোৰৰ বিষয়। জিহুৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা আৰু পূবদেশীয় সন্তানবিলাকক বিনষ্ট কৰা। শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস। জিহুৱাই কৈছে, হে হাচুৰ নিবাসীবিলাক, পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা, কিয়নো বাবিলৰ ৰজা নবুখদনেছৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে। জিহুৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয় আৰু নিশ্চিন্তে বাস কৰা আৰু দুৱাৰ কি দাং নথকা অকলেই বাস কৰা এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা। সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ'ব আৰু সিহঁতৰ পশুসমূহ লুটদ্ৰব্য হ'ব আৰু কোমৰ গুৰিত দাড়ি চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উৰুৱাই দিম। আৰু জিহুৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম। হাচুৰ শিয়ালৰ বাসস্থান চিৰকলীয়া ধ্বংসস্থান হ'ব, তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য সন্তানে তাৰ মাজত প্ৰৱাস নকৰিব। প্ৰিয় শ্ৰোতা, সময়ৰ অভাৱত আমি বাকী গোটেইকেইটা পদ পাঠ নকৰিলোঁ। ইয়াৰ পিছতে আমি এলমৰ বিষয়ে দিয়া ভাৱবাণী পাওঁ। কেদাৰ আৰু হজৰ দুখন অতি প্ৰতিপত্তি থকা ঠাই আছিল, ধন সম্পদেৰে ভৰা ঠাই আছিল। সেই ঠাইৰ বিষয়ে আমি অৱশ্যে আজি বিশেষ একো নাজানো, কিন্তু সেই ঠাইৰ বিষয়ে কোৱা হৈছিল যে নবুখদনেজৰ ৰজাই সেই ঠাই দুখনত আঘাত কৰিব আৰু ধ্বংস কৰিব, আৰু ঠিক সেইমতেই ঘটিছিল। তাৰপিছতেই আমি পাইছোঁ এলামৰ বিষয়ে দিয়া ভাৱবাণী। এই ভাৱবাণী মতে এলামো ধ্বংস হ'ব লাগিব, কিন্তু ইয়াক আকৌ গঠন কৰা হ'ব। এই সকলো দেশ আৰু জাতিয়ে ইছৰাইলৰ নিচিনাকৈয়ে দুখ ভোগ কৰিব বুলি জনাই দিয়া হৈছিল, আৰু গতিকে আশ্ৰয় বিচাৰি নিৰাপদ ঠাই বিচাৰি যিহুদী লোকবিলাকে কলৈকো যাব নোৱাৰিব বুলি জনোৱা হৈছিল। তেওঁলোকে সহায় বিচাৰি কাৰো ওচৰ চাপিব নোৱাৰিলে। তেওঁলোকে সকলো দিশলৈ চালে, কিন্তু ওপৰলৈ নাচালে। তেওঁলোকৰ একমাত্ৰ সহায় আহিব পাৰে ঈশ্বৰৰ পৰাহে, কিন্তু তেওঁলোকে ঈশ্বৰলৈকে নাচালে। ঈশ্বৰে তেওঁলোকক নিৰ্দেশনা দিছিল, কিন্তু তেওঁলোকে গ্ৰহণ কৰা নাছিল। তেওঁলোকে মিছৰলৈ যাব খুজিলে, আৰু সেয়ে তেওঁলোকৰ কাল হ'ল। আমাৰ বাবে বাৰু ইয়াত কি শিক্ষা আছে? আমি বাৰু কিহৰ ওপৰত ভৰসা কৰি চলিবলৈ শিকিছোঁ? সকলো কথাৰ বাবে আমি একমাত্ৰ ঈশ্বৰত ভৰসা কৰি চলিবলৈ শিকিছোঁনে? ঈশ্বৰ আমাৰ সকলোৰে সহায় হওক। আমেন। কেদৰ আৰু হাচুৰ দুখন অতি সমৃদ্ধিশালী ঠাই আছিল। সেই দুখনৰ বিৰুদ্ধে ভাৱবাণী কৰা হৈছিল। আজি আমি সেই ঠাই দুখনৰ বিষয়ে খুব কমেইহে জানো, কিন্তু আমি পঢ়িবলৈ পালোঁ যে তেওঁলোকক কোৱা হৈছিল যে নবুখদনেছৰে তেওঁলোকক আঘাত কৰিব আৰু তেওঁলোকক একেবাৰে ধ্বংস কৰিব। ঠিক তেনেদৰে সকলো ঘটিছিল। কেদৰ আৰু হাচুৰৰ পাছত এলমৰ বিৰুদ্ধেও এটা ভাৱবাণী কৰা হৈছিল। ঈশ্বৰে জনাই দিছিল যে তেওঁ শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি দিব। এই বুলিও কোৱা হৈছিল যে এলামক ধ্বংস কৰা হ'ব, কিন্তু শেষ দিনত পুনৰুদ্ধাৰ কৰা হ'ব। জিহুদাৰ চাৰিওফালৰ সকলোবোৰ জাতিয়ে ইছৰাইলৰ দৰে অৱস্থাৰ সন্মুখীন হ'ব লাগিব বুলি কোৱা হৈছিল, যাতে জিহুদাৰ অৱশিষ্টসকলে নিৰাপত্তাৰ বাবে পলায়নৰ কোনো ঠাই নাথাকে। সহায় বিচাৰি কাৰো ওচৰলৈ যাব নোৱাৰিলে। তেওঁলোকৰ একমাত্ৰ সহায় ঈশ্বৰৰ ওচৰত আছিল, কিন্তু তেওঁলোকে তেওঁৰ ওচৰ চপা নাছিল। তেওঁলোকক নিৰ্দেশনা দিছিল, কিন্তু তেওঁলোকে সেইটো গ্ৰহণ কৰা নাছিল। তেওঁলোকে অৱশ্যে মিছৰলৈ যোৱাৰহে সিদ্ধান্ত লৈছিল। সেয়া আছিল তেওঁলোকৰ চূড়ান্ত ধ্বংসৰ কাৰণ। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুযোগ দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি যি আজি আমি নম্ৰতাৰ বিষয়ে শিকিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে নম্ৰতা হ'বলৈ প্ৰভু তুমি শিকোৱা, আৰু আমি যাতে প্ৰভু আমাৰ জীৱনত সদায় প্ৰভু নম্ৰতাৰে যাতে চলি যাবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমান আমাৰ দৰ্শকসকল আছে, তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বোৰ প্ৰভু তুমি তেওঁলোকক দান কৰিবা।
এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।